হেল্ল' এভৰিৱান, সকলোকে কেৰিয়াৰ টেকাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। চ' আজি লৈ আহিছোঁ মুখ্যমন্ত্ৰী ADR-ক লৈ তিনিটা বৃহৎ ঘোষণা। 27 তাৰিখে OMR আনচাৰ শ্বীট ঘূৰাই দিয়া হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভত তিনিটা বৃহৎ ঘোষণা কৰিছে। চ' আপোনালোকে পিছৰ ভিডিঅ'টো আপোনালোকে নিজেই শুনিব, তেওঁৰ ভাষ্যৰে শুনিব আপোনালোকে যে তিনিটা বৃহৎ ঘোষণানো কি হয়। OMR শ্বীট এটাটো কৈ দিছোঁ 27 তাৰিখে OMR আনচাৰ শ্বীট, যোনটো আপোনালোকে হাই ছেকেণ্ডেৰী লেভেলৰ 15 তাৰিখে যোনটো এক্সামত দিছিলে, ঠিক আছে। এনেধৰণে আপোনালোকে এনেকৈ গোল কৰিছিলে, ঠিক আছে। চ' সেইটো আপোনালোকে 27 তাৰিখে ঘূৰাই দিয়া হ'ব। আপোনালোকে কিন্তু তাৰ কাৰণে 50 টকা পে' কৰিব লাগিব। সেৱাই লঞ্চ কৰিব, মানে সেইটো কি ছিষ্টেমত কৰা হ'ব, সেইটো এডভাৰটাইজ যোগেদি দিয়া হ'ব সেৱাই, ঠিক আছে, সেৱাৰ অফিচিয়েল চাইটত। চ' আপোনালোকে এই আৰু দুটা বৃহৎ ঘোষণা আছে। চ' এইটো আপোনালোকে এই ভিডিঅ'টিৰ দ্বাৰা শুনিব পাৰিব। থেংক ইউ এভৰিৱান। মই স্বচ্ছতাৰ কথা কৈছিলোঁ। আজি মই স্বচ্ছতাক আৰু এখোপ আগুৱাই লৈ যাব খুজিছোঁ। তৃতীয় বৰ্গৰ ADR-ই পৰীক্ষা সমাপ্ত হ'ল। এতিয়া মই এটা নতুন কথা ক'ব খুজিছোঁ। 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি। যে আপোনালোকে যিখন OMR শ্বীট লিখিছিলে, সেই OMR শ্বীটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি। অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR শ্বীটখন 27 তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব, কেনেকৈ আবেদন কৰিব লাগে। আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR শ্বীটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব। ফটোকপিৰ খৰচ 50 টকা। ঘৰত লৈ আহি OMR শ্বীটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলোঁ নে নাই। শুদ্ধ উত্তৰটো কি? 28 তাৰিখে আমি এনচাৰ কিটো সেৱাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম। অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR শ্বীটখন আবেদন কৰি সেৱাৰ পৰা ল'ব পাৰিব। 28 তাৰিখে সেৱাৰ ৱেবছাইটত এনচাৰ কি, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত, তাকো আপোনালোকে চাব পাৰিব। অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালোঁ, OMR শ্বীটখন হাতত উলিয়াই লওক, এনচাৰ কি লগত মিলাই চাওক, আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালোঁ, সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। OMR-ৰ কপিও পাব আৰু এনচাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছোঁ। এনচাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। 500 টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন। সেৱাই ভীম বুলি এনচাৰ কিট লিখিলে, আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনচাৰ কিটো ভুল, আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে। তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব। 500 টকাটো আমি এইকাৰণেই ফিজ লৈছোঁ, নহ'লে সকলোৱে এনচাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে। যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয়, সেইবাবে আমি এটা 500 টকা ল'ম,
কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই দিম অৰ্থাৎ আজি মই স্বচ্ছতাৰ দিশত তিনিটা কথা ক'লো অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই তিনিটা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলো এটা হ'ল যে আপোনালোকে OMR চিটটো যিটো চিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেৱাৰ কাৰ্যালয়ৰ পৰা তাৰ